নমস্কাৰ বন্ধুসকল। আজি মই আহিছোঁ চিটিকা গট ফাৰ্ম। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়াত আছে। আমাৰ দাদা মিষ্টাৰ নীলকৃষ্ণ দেউৰীদাৰ ফাৰ্মত আহিছোঁ। তাৰ ফাৰ্মত আজি আহিছোঁ, তাৰ ছাগলীবিলাক অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। তেওঁ এজন শিক্ষিত যুৱক হয়। আজিৰ পৰা প্ৰায় 2 বছৰ আগতে ফাৰ্মখন ষ্টাৰ্ট কৰিছিলে। তেওঁ যেতিয়া ষ্টাৰ্ট কৰিছিলে অলপ 2-এটা ছাগলী লৈ কিনে ষ্টাৰ্ট কৰিছিলে, কিন্তু এতিয়া তেওঁৰ ছাগলী 2 বছৰত মোটামুটি তেওঁৰ 60ৰ পৰা 100ৰ ওচৰত ছাগলী হৈ গৈছে। তো আজি মই আহিছিলোঁ কাৰণ তেওঁৰ ছাগলীবিলাক বিশেষকৈ মানে তেওঁ ৰাখে ঘৰত ফাৰ্মত, কিন্তু যেতিয়া নেকি ৰাতিপুৱা খুৱাই বোৱাই অলপ ৰেষ্ট দি তেওঁ ছেকেণ্ড টাইম মোটামুটি 11টা-12টা বজাৰ পৰা তেওঁ পথাৰলৈ লৈ আনে আৰু খুব মেহনত কৰে। তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ ছাগলীৰ পৰা ষ্টাৰ্ট কৰি বাকী আপোনাৰ খেতি বাতিৰ ওপৰতো বহুত গুৰুত্ব দিছে। তো মই দেখিছোঁ যে তেওঁ ফাৰ্মখনত বহুত ভাল গ্ৰ'থ হৈ আছে, তাকে আজি আপোনালোকক দেখুৱাব আহিলোঁ। তো ইয়াৰ লগতে আৰু কেইটামান বস্তু আপোনালোকক দিম, যেনেকৈ তেওঁ ফাৰ্মৰ যিবিলাক ছাগলীবিলাক আছে, ছাগলীবিলাক সম্পূৰ্ণ ভেকচিন মাৰি থোৱা আছে, কোনো ধৰণৰ মানে ভেকচিন বাদ নাই। আপোনাৰ PPR পৰা ষ্টাৰ্ট কৰি ET+ TTৰ পৰা প্ৰত্যেকটো বস্তুৰ তেওঁ ফাৰ্মত মানে ভেকচিনেশ্যন কৰা আছে। গতিকেলৈ ইয়াৰ ভেকচিনেশ্যন কাৰণে আপোনালোকে ইমান তেওঁ একো টেনশ্যন নলয়। আৰু তাৰ ভিতৰত ইয়াত কিছুমান ছাগলী আছে তেওঁ চেল কৰিব। তো এই ছাগলীজনী আছে এইজনী আপোনাৰ কোটাৰ লগত ক্ৰছ কৰা ছাগলী, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট, মোটামুটি তেওঁ 1.5 মাহৰ প্ৰেগনেণ্ট আছে। এই ছাগলী তেওঁ চেল কৰিব। তো আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোকে যদি ফাৰ্মখন যদি ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ কণ্টেক্ট কৰি আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া কোৱালিটিত আছে। আৰু যিহেতু কটা মই দেখুৱাইছিলোঁ, কটাটো এটা মানে পিয়ৰ কাউৰলি কটা হয়। তো এই কটাটো আপোনালোকে তাৰ যিমান ছাগলী আছে গোটেইবিলাক ক্ৰছ হয় আৰু পোৱালিবিলাক ভাল লয়। তাৰ লগতে এই পোৱালিটো আছে যিটো নেকি অলপ ৰেড কালাৰ আছে। এই পোৱালিটো মোটামুটি আপোনাৰ তেওঁ 4-5 মাহৰ পোৱালি হয়, 5 মাহ নহ'বই চাগে পোৱালি হয়। সেই পোৱালিটো তেওঁ বিক্ৰী কৰিব। যদি কোনোবাই ফাৰ্মৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰিব। ৰেড কালাৰৰ হয় এই পোৱালিটো। আপোনালোকে চাওক, তাৰ চাইনিং হ'ল, তাৰ হাইট, তাৰ যিটো নেকি বডি ৱেট হ'ব লাগে, গোটেইখিনি বহুত ধুনীয়া। আৰু আপোনালোকে ভিডিঅ'ত চাই আছে, আৰু যদি ফিজিকেল যদি চাই আৰু বহুত মানে ধুনীয়া হয়। আৰু সম্পূৰ্ণ মানে আপোনালোক যিয়ে ল'ব বিচাৰে তেওঁ যদি আপোনাৰ ষ্টল ফিডিঙত ৰাখে বা আবদ্ধ পদ্ধতিত ৰাখিলে আবদ্ধ পদ্ধতিটো থাকিব, আৰু যদি কোনোবাই যদি পথাৰত যদি চৰাব বিচাৰে তেনেকৈও চৰাই মেলি চবতে মানে এডজাষ্টেবল হয়। তো এইটো আপোনালোকে ল'ব পাৰে। ইয়াৰ লগত আৰু এটা মেল আছে, এইটো আপোনাৰ F3 মেল হয়, বিটেলৰ ক্ৰছ হয়। এই পোৱালিটো এই যিটো নেকি আছে ইয়াৰ এক দাঁতো হোৱা নাই, মোটামুটি তাৰ 1 বছৰ হ'বলৈ গৈছে। তো এই পোৱালিটো বহুত ভাল, এইটো আপোনালোকে ল'ব পাৰিব। বৰ্তমান ছাৰ্ভিচ দি আছে। যদি আপোনালোকক যদি কোনোবাই যি লোকেল ছাগলী বা ক্ৰছত আপোনালোকে ছাগলী পুহিব বিচাৰে আপোনালোকক কণ্টেক্ট কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম। চাওক, ইয়াৰ কাণৰ পৰা ষ্টাৰ্ট কৰি হাইটটো বহুত ভাল, কাণখনো দীঘল আছে বাৰু, লগতে আপোনাৰ হাইট বহুত ভাল। তো আপোনালোকে কৰিব পাৰিব, ল'ব পাৰিব। আৰু ইয়াৰ পাছত আৰু এজনী ছাগলী আছে যিজনী আপোনাৰ এই ছাগলীজনী আপোনাৰ ইয়াৰ 2 দাঁত হৈছে, একবাৰ পোৱালি দিছিলে, কিন্তু ইয়াৰ বৰ্তমান হাইট বহুত ভাল। আৰু এই ছাগলীজনী কোনোবা যদি ল'ব বিচাৰে বহুত মানে ভাল কণ্ডিশ্যনত আছে, এই ছাগলী ল'ব পাৰিব। ইয়াৰ ভেকচিনেশ্যন গোটেইবিলাক আছে। আপোনালোকে চাওক, ছাগলীজনীৰ যিটো নেকি হাইটটো আছে, হাইটৰ লগত তাৰ যিটো নেকি দীঘল যিটো আছে গোটেইখিনি ভাল। আৰু যদি এক্সট্ৰাকৈ যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' এক্সট্ৰাকৈ দি দিয়া হ'ব। যদি কোনোবা যদি ল'ব বিচাৰিব কণ্টেক্ট কৰিব পাৰিব। তাৰ লগতে আপুনি চাওক, ইয়াৰ যিটো নেকি ইয়াৰ ভেকচিনেশ্যনৰ কথাটো মই কৈছিলোঁ, ভেকচিনেশ্যনটো তেওঁ গোটেইখিনি দিয়াই আছে, তাৰ কাৰণে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। আৰু তাৰ লগতে আৰু এজনী ছাগলী আছে, সেই ছাগলী মই দেখুৱাম। প্ৰথমতে ছাগলী চাই লওক, তাৰ হাইটটোৰ লগত আপোনাৰ যিটো নেকি চাইনিং আছে গোটেইবিলাক আছে। যিহেতু এবাৰ পোৱালি দিয়া গতিকেলৈ অলপ মানে ক্ষীণ হৈ আছে, কিন্তু যেতিয়া হিটত আহি যাব তেতিয়া লাহেকৈ তাৰ গোটেইখিনি বস্তু ভাল হৈ যাব। তো সেইটো কাৰণে ইয়াৰ মানে কোনো ধৰণৰ প্ৰব্লেম নাই, ধুনীয়াকৈ খাই বৈ পথাৰত চৰিব। আৰু প্লাছ আপোনালোকে আবদ্ধ পদ্ধতি যদি ৰাখিব বিচাৰে আবদ্ধ পদ্ধতিটো আপোনালোকে ৰখাব পাৰিব। তাৰ লগত আকৌ এজনী ছাগলী আছে, এজনী মাক ছাগলী হয়, এজনী বৰ্তমান চিৰহীৰ লগত ক্ৰছ হয়।
এই ছাগলজনী আপোনাৰ 2-2.5 মাহৰ প্ৰেগনেণ্ট আছে। এই ছাগলজনীৰ লেন্থ কিন্তু বহুত আছে, মানে দীঘল যিটো আছে বহুত বেছি দীঘল আৰু হাইটটো আছে। তাই প্ৰেগনেণ্ট আছে আৰু F2 ছাগলী হয়। আৰু এইজনী মাক ছাগলী হয়, বিশেষকৈ মাক ছাগলী আপোনাৰ 3বাৰমান পোৱালি দিছে আৰু তাৰ যিটো কি চিৰহীৰ লগতে ক্ৰছ বাৰু। এইজনী আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। আৰু ইয়াৰ লগতে ইয়াতে কিছুমান সৰু সৰু মানে ছাগলী পোৱালি আছে। মোৰ দাদা এজনৰ হয়, তেওঁ মোক ভিডিঅ' দিছিলে। তো আপোনালোকে যদি কোনোবা নলবাৰী ছাইডৰ হয় তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল। আপোনালোকে এই পোৱালিবিলাক ধুনীয়া পোৱালি ল'ব পাৰিব, মেল ফিমেল। বিশেষকৈ বৰপেটা নলবাৰীৰ ফালৰ পৰা বহুত কল আহি থাকে, কিন্তু যিহেতু মই তিনিচুকীয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনটো অকণ অসুবিধা হয়, গতিকেলৈ অকণ অসুবিধা হোৱাৰ কাৰণে মই দিব নোৱাৰোঁ। তো আপোনালোকে যদি চেনেলটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।